নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ 53 অধ্যায়। আজি অধ্যায়ত আছে সীতা আৰু হনুমান। সীতাই ক'লে, হে বান্দৰ বন্ধু, তুমি দিয়া বাতৰিত হাঁহিম নে কান্দিম ক'ব পৰা নাই। তোমাৰ কথাখিনি বিষ-সনা অমৃত যেন। মোৰ প্ৰভুৰ মোলৈ যি প্ৰেম সেয়া অমৃত, আৰু তেওঁৰ যি সুখ সেয়া মোৰ পক্ষে বিষস্বৰূপ হৈছে। সীতাই নিজৰ প্ৰাণৰ কথা ভাঙি কৈ মনত সান্তনা লাভ কৰিলে। সুখ আৰু দুখ ইটোৰ পিছত সিটো মানুহৰ ভাগ্যত ঘটে। সীতাই সান্তনা পালে হয়, কিন্তু যেতিয়া শুনিলে যে ৰামে তেওঁলৈ পাহৰা দূৰৰে কথা, তেওঁৰ কাৰণে শোকদগ্ধ হৈ আছে আৰু তেওঁক বিচাৰি চলাথ কৰিছে, তেতিয়া তেওঁ মনত বৰ দুখ পালে। সীতাই ক'লে, দুখ আৰু সুখৰ দুডাল জৰীয়ে আমাক পুতলাৰ দৰে নচুৱাই থাকে। এই জৰীৰ হাত কোনেও সাৰিব নোৱাৰে। মোৰ স্বামী লক্ষ্মণ আৰু ময়ো এই নিয়তিৰ বশৱৰ্তী। তুমি কৈছা যে মোৰ স্বামীয়ে ধুমুহাৰ মাজত সাগৰৰ পকনীয়াত পৰা নাৱৰ দৰে যন্ত্ৰণাত ভুগিছে। তেওঁ ইয়াত কেতিয়া উপস্থিত হ'বহি? সেই বান্দৰ, তেওঁ ৰাক্ষস কুলৰ সৈতে লংকা আৰু ৰাৱণক কেতিয়া ধ্বংস কৰিব? এই সকলো কাম বাকী 2 মাহৰ ভিতৰতে হ'ব লাগিব। এই কথা প্ৰভুক জনাবাগৈ। কেৱল 2 মাহ মাথোন সময় আছে। ভায়েক বিভীষণে ৰাৱণক বুজাবলৈ অনেক যত্ন কৰিছিল। বিভীষণে ৰাৱণক ইমান ক'লে, সীতাক ওলোটাই পঠিওৱা, লংকা নগৰী আৰু ৰাক্ষস কুলক ৰক্ষা কৰা। কিন্তু তেওঁ অনুনয় বিনুনয় বৃথা হ'ল। মোৰ প্ৰাণত এতিয়াও শক্তি অটুট হৈ আছে। ৰাৱণ যে জমপুৰীৰ পথত উপস্থিত হৈছে এই কথা ভালকৈ জানিছোঁ। মোৰ প্ৰভুৰে অচিৰে শত্ৰুক পৰাস্ত কৰি মোক উদ্ধাৰ কৰিব। ইয়াত মোৰ সংশয় নাই। মোৰ নিৰ্দোষ প্ৰাণে এইদৰে কয়, ইয়াৰ অন্যথা হ'বই নোৱাৰে। সীতাই এনেকৈ চকুৰ পানী টুকি থাকিল। হনুমানে সীতাৰ মানসিক যন্ত্ৰণা সহিব নোৱাৰিলে। তেওঁ ক'লে, আই, মই এতিয়াই গৈ ৰামক লৈ আহিম। তেওঁ বিৰাট সৈন্যবাহিনী লৈ লংকাত উপস্থিত হ'বহি। কিন্তু আপুনি অনাহকত যন্ত্ৰণা ভোগ কৰে কিয়? আপুনি যদি মত দিয়ে, তেন্তে মই মুহূৰ্ততে বুকুচাত তুলি ৰামৰ ওচৰ পোৱামগৈ। মোৰ সামৰ্থ্যৰ বিষয়ে সন্দেহ নাৰাখিব। অগ্নিয়ে যেনেকৈ উৎসৰ্গিত দ্ৰব্য ইন্দ্ৰলৈ নিয়ে, ময়ো তেনেকৈ আপোনাক মোৰ প্ৰভুৰ ওচৰলৈ লৈ যাম। সেই বিশুদ্ধ চিতা, এইমতে সেৱা কৰিবলৈ অনুমতি দিয়ক। কেৱল যে আপোনাকে ৰামৰ ওচৰলৈ বুকুচাত লৈ যাব পাৰোঁ এনে নহয়। লংকা নগৰীকো উঘালি লৈ ৰাৱণৰে সৈতে প্ৰভুৰ পাদপদ্মত অৰ্পণ কৰিবলৈ মোৰ শক্তি আছে। আপুনি মোৰ পিঠিত উঠক। ৰোহিণী চন্দ্ৰৰ লগত পুনৰ মিলিত হোৱাৰ দৰে আপুনি ৰামৰ লগত সন্মিলিত হ'ব। একে জাপে মই ইয়াত উপস্থিত হৈছোহি, আকৌ একে জাপতেই আপোনাক মই বুকুচাত লৈ সিপাৰ পামগৈ। হনুমানে স্নেহবশতঃ এইদৰে কৈ থাকিল। এই অকণমান বান্দৰটোৰে সীতাক বুকুচাত লৈ কেনেকৈ সমুদ্ৰ পাৰ হ'ব, এই বিষয়ে সীতাৰ কিন্তু সংশয় হ'ল। হনুমানে সীতাৰ সংশয় ভাৱ বুজিব পাৰিলে। সেই দেখি নিজৰ শক্তিৰ প্ৰমাণ দিবলৈ গছৰ ভেটিটোৰ পৰা নামি দেহটো বহাবলৈ ধৰিলে। সীতাই বুজিলে, হনুমানৰ যথাৰ্থতে শক্তি আছে। সীতাই তথাপি ক'লে, হে বায়ুপুত্ৰ, তোমাৰ সামৰ্থ্য উপলব্ধি কৰিলোঁ। তথাপি মোক লৈ যোৱাটো যুগুত নহ'ব। যাওঁতে বাটত ৰাক্ষসে নিশ্চয় আগভেটাৰি ধৰিব। সিহঁতে তোমালৈ অস্ত্ৰপ্ৰহাৰ কৰিব। তেতিয়া তুমি মোক ৰক্ষা কৰিবলৈ চিন্তিত হ'ব লাগিব। সেই সময়ত তুমি পূৰাকৈ যুদ্ধত মন দিব নোৱাৰিবা, আৰু তাৰ ফলত তোমাৰ হানি হ'ব পাৰে। যুদ্ধত কোনেও জয়ী হ'ম বুলি নিশ্চিত হ'ব নোৱাৰে। তুমি যদি পৰাজিত হোৱা, তেন্তে মোক কি গতি হ'ব? আৰু মূৰে মূৰে যুঁজ লাগোতে জোকাৰণিত মই যদি খহি পৰোঁ, তেন্তে মোৰ কি দশা হ'ব? মই হয়তো পিছলি সমুদ্ৰত পৰিবও পাৰোঁ। গতিকে
তুমি মোক লৈ সাগৰ পাৰ হ'বলৈ যত্ন নকৰিবা। তদুপৰি তুমি যদি মোক ৰাক্ষসৰ মাজৰ পৰা পলুৱাই লৈ যোৱা, মোৰ স্বামীৰ যশ ক'ত থাকিব? স্বামীয়ে আহি যুদ্ধ কৰি ৰাৱণক পৰাস্ত কৰি মোক মুক্ত কৰাটোহে ক্ষত্ৰিয় ধৰ্ম। ৰাৱণে অপহৰণ কৰাৰ দৰে মোৰ স্বামীয়ে মোক পলুৱাই নিয়াবনে? নহয় বাছা, তুমি শীঘ্ৰে যোৱা আৰু মোৰ স্বামী আৰু লক্ষ্মণক সসৈন্যে ইয়ালৈ আনাগৈ। মোৰ স্বামীৰ হৰে লংকা আৰু ৰাৱণক যমপুৰীলৈ পঠিয়াই দিয়ক। তেওঁ বিজয় সুনিশ্চিত। প্ৰলয়ক্ষণত প্ৰদীপ্ত সূতাখনৰ দৰে মোৰ স্বামীৰ তীক্ষ্ণ বাণে ৰাক্ষসকুলক ভস্ম কৰি পেলাওক। হনুমানে ক'লে, আই, আপুনি প্ৰকৃত কথা কৈছে, কিন্তু মই ৰামক কি বুলি ক'মগৈ? আপোনাক দৰ্শন কৰাৰ কি প্ৰমাণ মই তেওঁৰ হাতত দিব পাৰোঁ? এই কথা শুনিলত ৰামৰ লগত সুখৰ সংসাৰৰ চিত্ৰ তেওঁ মানসপটত জিলিকি পৰিল আৰু আনন্দত তেওঁ চকুলো ববলৈ ধৰিলে। তেওঁ ভাবিলে, হনুমানে এনে ঘটনা ৰামক ক'ব লাগিব যি ঘটনা কেৱল তেওঁ আৰু ৰামেহে জানে, আন কোনেও নাজানে। তাকে কৰিলেহে হনুমানে তেওঁক লগ পোৱা আৰু তেওঁৰ বৰ্তমান শোকাতুৰ অৱস্থাৰ প্ৰমাণ হ'ব। চকুপানী টুকি তেওঁ বনবাসৰ কাহিনী ক'বলৈ ধৰিলে। চিত্ৰকূটত থাকোঁতে এদিন মই মোৰ স্বামীৰ লগত গছ-গছনিৰ মাজেদি নদীৰ পাৰত ভ্ৰমি ফুৰিছিলোঁ। আমাৰ ভাগৰ লাগিছিল আৰু তেতিয়া মাটিত বহিছিলোঁ। মোৰ স্বামী মোৰ কোলাত মূৰ থৈ টোপনি গ'ল। এনে সময়তে কাউৰী এটাই নামি আহি মোৰ বুকুত খুট পাৰি দিলে। মই তাক খেদাই দিলোঁ, সি আকৌ আহিল। এইদৰে মই তাক খেদোঁ আৰু সি আকৌ আহে। মোক এনেকৈ আমনি কৰি আছিল। মই তেতিয়া শিলগুটি এটা মাৰি তাৰ গালৈ মাৰি পঠিয়ালোঁ, কিন্তু তথাপি সি নগ'ল। এনেতে মোৰ স্বামীৰ টোপনি ভাগিল। তেওঁ মোক বিষত কান্দি থকা দেখিলে। পোনপ্ৰথমে তেওঁ যেতিয়া কাউৰীটো দেখা পালে, তেওঁ মোৰ দুখ বেদনা হাঁহি মাৰি উৰুৱাই দিব খুজিছিল। কিন্তু এনেতে তেওঁ মোৰ বুকুৰ ঘাঁডোখৰ দেখা পালে। ঘাঁ দেখি তেওঁ বুজিলে যে কাউৰীটো দৰাচলতে অসুৰহে। চৰাইটো তেতিয়া উৰা মাৰি গ'ল, কিন্তু স্বামীয়ে এপাত শৰ মাৰি পঠিয়ালে। শৰপাতে চৰাইটোক খেদি গ'ল। শেষত চৰাইৰূপী অসুৰে স্বামীৰ চৰণত পৰি ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু আশ্ৰয় মাগিলে। তেওঁক এই ঘটনাটো ক'বা, কিন্তু হনুমান, মই সৰদিন বাট চাব নোৱাৰোঁ। তেওঁ সোনকালে আহি মোক উদ্ধাৰ কৰক। সীতাই চকুলো মচি আকৌ ক'লে, আৰু এদিন আমি দুয়ো অৰণ্যত ভ্ৰমি ফুৰিছিলোঁ। মোৰ ভাগৰ লাগিল। কপালৰ ঘামে সেন্দুৰৰ সোঁত ধুৱাই লৈ গ'ল। মোৰ স্বামীয়ে ধেমালি চলেৰে পৰ্বতৰ গাৰ পৰা সেন্দুৰী মাতি আনি মোৰ কপালত সোঁত দিছিল। স্বামীক সুধিবা, এই ঘটনা তেওঁ স্মৰণ হয় নে নহয়? অতীতৰ সুখৰ স্মৃতি সুঁৱৰি থাকোঁতে বৰ্তমানৰ দুখে তেওঁক এনেকৈ পীড়া দিলে যে তেওঁ শোকত আকৌ অধীৰ হৈ উচুপি উচুপি ক'বলৈ ধৰিলে, মোৰ স্বামীলৈ কি বতৰা দিম? তেওঁ নজনা কথা কি আছে? তেওঁ খং উঠিবলৈ মই বাতৰি পঠিয়াব লাগেনে? মোৰ স্বামীক কেৱল ক'বা যে তেওঁৰ চৰণত মই মূৰ দোৱাইছোঁ, ইমানেই যথেষ্ট। তেওঁৰ কাষত তেওঁ জন্মগত সেৱক আৰু অস্ত্ৰশস্ত্ৰত পাৰ্গত লক্ষ্মণহেন ভায়েক আছে। এনেহেন দেৱৰ মুখলৈ চাই মোৰ স্বামীয়ে পিতৃশোকো পাহৰিছিল। বিশুদ্ধ চিত্ত লক্ষ্মণ নিজৰ মাকক এৰি থৈ আমাৰ লগত বনবাসলৈ আহিছিল আৰু তেওঁ মোকেই মাতৃজ্ঞান কৰিছিল। তেওঁক ক'বা শীঘ্ৰে আহি মোৰ যন্ত্ৰণা উৰ পেলাওক। লক্ষ্মণৰ বীৰত্ব আৰু অনুগত্যৰ কথা সুঁৱৰিলত সীতাৰ চকুপানী আকৌ চলচলীয়া হ'ল। ৰামে সোণৰ হৰিণ খেদি যাওঁতে তেওঁই এনেজন নিস্বাৰ্থ পৰায়ণ দেৱক তীব্ৰ বাক্যৰে অপমানিত কৰা নাছিলনে? তেওঁ অন্যায় আচৰণ কৰা কথা মনলৈ আনিলতে তেওঁ অনুৰক্ত হৃদয় শোকত বিদীৰ্ণ হৈ পৰিল। সীতাই এতিয়া হনুমানৰ লগ এৰিবলৈ ইচ্ছা কৰা নাছিল। তেওঁ আত্মহত্যা কৰিবলৈ মনস্থ কৰোঁতে হনুমানে আহি তেওঁৰ প্ৰাণৰ সান্ত্বনা দিছিল।
কিন্তু তাৰ লগে লগে তেওঁৰ ইচ্ছা যেন হনুমানে এক মুহূৰ্তও পলম নকৰি ৰামৰ ওচৰলৈ গৈ তেওঁ বাতৰি দিয়ক। শেহত সীতাই ক'লে, এই কপালীধাৰ বিয়াৰ দিনা মোৰ আয়ে মোক দিছিল আৰু মোৰ স্বৰ্গগত শহুৰে মোৰ কপালত পিন্ধাই দিছিল। এই ধাৰ লৈ যোৱা আৰু মোৰ চিনস্বৰূপে স্বামীক দিবা। এইদৰে কৈ সীতাই আঁচলৰ গাঁঠিটো মোকলাই দি মণিধাৰ উলিয়াই হনুমানৰ হাতত দিলে। হনুমানে সভক্তিৰে হাত পাতি ল'লে। মণিধাৰ হাতত লওঁতে আনন্দ আৰু গৌৰৱত হনুমানৰ মন পৰিপূৰ্ণ হ'ল। হনুমানৰ মন ৰামৰ ওচৰ পালেগৈ। তেওঁ যেন মানস ৰাজ্যত ৰাম সীতাৰ বাতৰি দিলেই। তেওঁ যেন দেহাটোহে কেৱল লংকাত আছিল। সীতাই ক'লে, প্ৰিয় বন্ধু, ইয়াত যি দেখিলা সকলো স্বামীক বন্দনাই কবা আৰু তেওঁৰ বিজয় অভিযানত সহায়তা কৰাৰ সৌভাগ্য হ'ব তোমাৰ। হনুমান যাব খোজোতেই সীতাই আকৌ ক'লে, প্ৰিয় হনুমান, ৰাজকুমাৰ সুগ্ৰীৱ ৰজাক আৰু বান্দৰ সেনাপতিবিলাকক মোৰ কুশল বাতৰি দিবাগৈ। তেওঁলোকক কবা যে মোক এই শোক সাগৰৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে স্বামীক সহায় কৰিবলৈ মই তেওঁলোকক কাকুতি কৰিছোঁ। আনতকৈও তুমিহে সকলো বিষয়তেই ৰাজকুমাৰক সজ উপদেশ দিব পাৰিবা। হনুমানে ক'লে, ৰাজকুমাৰী, শোক পৰিহাৰ কৰক। ৰাম লক্ষ্মণ আৰু বান্দৰ সেনাই লংকাত উপস্থিত হৈ ৰাক্ষস বিনষ্ট কৰিব আৰু আপোনাক উদ্ধাৰ কৰিব। আপুনি সংশয় নকৰিব। হনুমানে যাবলৈ খোজ লৈছিল। এনেতে সীতাই আকৌ মাত লগালে, তুমি খন্তেক বিশ্ৰাম নকৰা জানো? এতিয়াই তুমি উলটি যাবানে? তুমি অহাৰ কাৰণে মই বৰ সান্তনা পালোঁ আৰু তোমাক লগ পাই খন্তেকলৈ শোক পাহৰিছিলোঁ। তুমি গুচি গ'লেই মই আকৌ শোক সমুদ্ৰত ডুব যাম। তুমি সাগৰ পাৰ হৈ ইয়ালৈ আহিলা। মোৰ স্বামীয়ে সেনাবাহিনী লৈ সাগৰ পাৰ হ'ব কেনেকৈ? এই বিষয়ে তুমি চিন্তা কৰিছানে? সীতাৰ মনত আকৌ সন্দেহ হ'ল। হনুমানে ক'লে, ৰাণী, আপুনি সংশয় নকৰিব। আপুনি ভাবিছে নেকি যে ময়ে মাথো সাগৰ পাৰ হ'ব পাৰোঁ? কোনো বান্দৰৰে বল আৰু কৌশল মোতকৈ কম নহয়। সুগ্ৰীৱে আনকি তেওঁৰ সেনাবাহিনীৰ বহুত বান্দৰেও উৰি উৰি হেলাৰঙে পৃথিৱী পৰিভ্ৰমণ কৰিব পাৰে। এই ঠেক সমুদ্ৰখন পাৰ হোৱা তেওঁলোকৰ বাবে কি কথা? আমাৰ ভিতৰত হাজাৰ হাজাৰ বান্দৰেও আকাশত উৰিব পাৰে। আপুনি সংশয় নকৰিব। আপুনি ভাবিছে নেকি যে সিহঁতে শ্ৰেষ্ঠজনক কটকী হিচাপে পঠিয়াব? হে দেৱী, শোক পৰিহাৰ কৰক। অতি শীঘ্ৰে দুইজন পৰাক্ৰমী ৰাজকুমাৰক মই বুকুচাত লৈ অহা আপুনি দেখিবলৈ পাব। তেওঁলোকে শৰেৰে এই নগৰী বিধ্বস্ত কৰি পেলাব। তেওঁলোকে ৰাৱণ আৰু ৰাক্ষসকুলক নিপাত কৰিব। শুনি শোকসাগৰ পাৰ হৈ গলো বুলি ভাবক। ঈশ্বৰ আপোনাৰ সহায় হওক। কেইদিনমানৰ ভিতৰতে দুয়ো ধনুধৰ ৰাজপুত্ৰই লংকা সিংহদ্বাৰত থিয় হৈ ৰাক্ষসকুল নিধন কৰাৰ আপুনি দেখিবলৈ পাব। বান্দৰ সেনাই বিধ্বস্ত চহৰত আনন্দত নৃত্য কৰা দেখিবলৈ পাব। মোৰ পৰা সংবাদ পোৱাৰ মাত্ৰকে তেওঁলোকে বিলম্ব নকৰে। মই কেৱল বাতৰি দিবগৈহে লাগে। লগে লগে তেওঁলোকে যাত্ৰা কৰিব। আপুনি অলপো নিৰুৎসাহ নহ'ব। এইদৰে কৈ আৰু সভক্তিৰে সেৱা জনাই হনুমান যাবলৈ ওলাল। সীতাই ক'লে, মোৰ স্বামী আৰু দেউৰক মই জীয়াই থকা বাতৰি দিবা। তুমি চাবা যাতে অলপো সময় নষ্ট নহয়। ঈশ্বৰে তোমাক কুশলে ৰাখক। হনুমানে প্ৰস্থান কৰিলে।